আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে উচ্চতম ন্যায়ালয়ৰ এজন ন্যায়াধীশক কোনে অপসাৰণ কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দি প্ৰেচিডেণ্ট অফ ইণ্ডিয়া আফটাৰ ইমপিচমেণ্ট। ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাৰ অশোক চক্ৰত কেইডাল দণ্ড আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ২৪ ডাল। মৌলিক কৰ্তব্যসমূহ ভাৰতীয় সংবিধানত কেতিয়া অন্তৰ্ভুক্ত কৰা হৈছিল? ৰাইট এনচাৰটো হৈছে 1976। ইণ্ডিয়া ষ্টল লিভছ ইন ভিলেজ বুলি কোনে কৈছিল? ৰাইট এনচাৰটো হৈছে মহাত্মা গান্ধী। ভাৰতৰ সংবিধানত ভাৰতক কি বুলি কোৱা হয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ইউনিয়ন অফ ষ্টেটছ। কোনটো মৌলিক অধিকাৰক ডক্টৰ বি.আৰ. আম্বেদকাৰে সংবিধানৰ হৃদয় আৰু আত্মা বুলি বৰ্ণনা কৰিছিল? শুদ্ধ উত্তৰটো হৈছে ৰাইট টু কনষ্টিটিউচনেল ৰেমিডিজ। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমান সদস্যক লোকসভালৈ মনোনীত কৰিব পাৰে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ২ জন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি কাৰ মুৰব্বী? ৰাইট এনচাৰটো হৈছে ৰাজ্যসভাৰ। আন্তঃৰাষ্ট্ৰীয় তাৰিখ ৰেখাই কি বুজায়? শুদ্ধ উত্তৰটো হৈছে 180 ডিগ্ৰী লেংগিটিউড। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটোৰ নাম কি? ৰাইট এনচাৰটো হৈছে মাৰ্কিউৰী। কোনটো গ্ৰহৰ পৰা সেউজীয়া পোহৰ নিৰ্গত হয়? শুদ্ধ উত্তৰটো হৈছে ইউৰেনাছ। ভূখণ্ডীয় পানীৰ অৰ্থ হ'ল? ৰাইট এনচাৰটো হৈছে ৱাটাৰ অফ চি লোকেটেড ক্ল'জ টু দি কোষ্ট অফ এ কাউণ্ট্ৰি। দিলৱাৰা মন্দিৰ ক'ত অৱস্থিত? শুদ্ধ উত্তৰটো হৈছে মাউণ্ট আবু। মনোপলি কিহৰ সৈতে জড়িত? শুদ্ধ উত্তৰটো হৈছে কেপিটেলিজম। ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কোনে ভোট দিব নোৱাৰে? ইলেক্টেড মেম্বাৰ অফ লেজিছলেটিভ কাউন্সিল। ইয়াত থকা কোনখন দেশ বিমষ্টেকৰ সদস্য নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কিৰ্গিস্তান। কাউন্সিল অফ ষ্টেটছ বুলি কাক জনা যায়? শুদ্ধ উত্তৰটো হৈছে ৰাজ্যসভা। অৰ্জন স্তৰত ফুটা হোৱা মূল কাৰণ কি? শুদ্ধ উত্তৰটো হৈছে CFC। অসমৰ কোনখন জিলা আন্তঃৰাষ্ট্ৰীয় সীমা নাই? ৰাইট এনচাৰটো হৈছে কামৰূপ। পিছৰ প্ৰশ্ন, নামঘোষা কোনে লিখিছিল? শুদ্ধ উত্তৰটো হৈছে শ্ৰী মাধৱদেৱ। ফ্লেছ ৰকষ্টাৰ পৰিচালনা কোনে কৰিছিল? শুদ্ধ উত্তৰটো হৈছে ৰীমা দাস। মুদ্ৰা ব্যৱস্থাৰ প্ৰৱৰ্তন কাৰ দিনত কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে চুকাম্ফা। কৰেঙৰ লিগিৰী কোনে লিখিছিল? ৰাইট এনচাৰটো হৈছে জ্যোতিপ্ৰসাদ আগৰৱালা। ভাস্কৰ বৰ্মনে হৰ্ষবৰ্ধনলৈ ৰাষ্ট্ৰদূত হিচাপে কাক পঠাইছিল? শুদ্ধ উত্তৰটো হৈছে মেঘদূত। মাধৱদেৱে জন্ম হোৱা ঠাইডোখৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে লেটেকুপুখুৰী। পিছৰ প্ৰশ্ন, 1935 চনত কোনখন অসমীয়া ছবি মুক্তি লাভ কৰিছিল? ৰাইট এনচাৰটো হৈছে জয়মতী। অসমৰ একমাত্ৰ মালভূমিখনৰ নাম কি? শুদ্ধ উত্তৰটো হৈছে কাৰ্বি প্লেটু। অসমৰ কোনটো অসমৰ অৰ্থনৈতিক মূল স্তম্ভ? ৰাইট এনচাৰটো হৈছে এগ্ৰিকালচাৰ। কোন বছৰত নুমলীগড়ত অসমৰ চতুৰ্থ তেল শোধনাগাৰ আৰম্ভ হৈছিল? শুদ্ধ উত্তৰটো হৈছে 1999। অসমৰ প্ৰধান খাদ্য কি? শুদ্ধ উত্তৰটো হৈছে ৰাইচ। অৱশেষত স্বৰ্গদেউ ৰুদ্ৰসিংহই তলৰ কোনখন ৰাজ্য আহোম ৰাজ্যৰ লগত সংযুক্ত কৰিলে? ৰাইট এনচাৰটো হৈছে ডিমাচা কছাৰী কিংডম। অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল? শুদ্ধ উত্তৰটো হৈছে ছয়দা আনোৱাৰ তৈমুৰ। কাৰ ৰাজত্বৰ কালত ইটা আৰু মাৰ্টান ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল? শুদ্ধ উত্তৰটো হৈছে প্ৰমত্ত সিংহ। গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত? ৰাইট এনচাৰটো হৈছে ডিফু। 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত তলৰ কোনজনক ফাঁচি দিয়া হৈছিল? শুদ্ধ উত্তৰটো হৈছে কুশল কোঁৱৰ। কোনটো কোম্পানীয়ে AI বৰ্ধিত কাৰ্যক্ষমতা আৰু অন্যান্য ৰিকল বৈশিষ্ট্যৰ সৈতে
Copilot Plus PC মুকলি কৰিছে? ৰাইট এনচাৰটো হৈছে মাইক্ৰছফ্ট। তলৰ কোনটো নিষ্ক্ৰিয় গেছ নহয়? শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন। 1894 চনত অসমৰ কৃষক বিদ্ৰোহ ক'ত সংঘটিত হৈছিল? ৰাইট এনচাৰটো হৈছে পথৰুৱাঘাট। 2034 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত কৰা হ'ব? ৰাইট এনচাৰটো হৈছে ছৌদি আৰবিয়া। ষ্টেণ্ডাৰ্ড মিছাইল কোনখন দেশে নিৰ্মাণ কৰিছিল? ৰাইট এনচাৰটো হৈছে USA। PM সৌৰজ পৰ্টেল কোনটো মন্ত্ৰালয় ৰূপায়ণ কৰে? ৰাইট এনচাৰটো হৈছে মিনিষ্ট্ৰী অফ ছ'চিয়েল জাষ্টিছ এণ্ড এমপ্লয়মেণ্ট।